বৰ্তমান আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰখন কি ক'ব আৰু ইমান সুবিধাজনক নহয়, ক্ষমতাকেন্দ্ৰিক টাইপৰ হৈ গৈছে, যাৰ যি মন গৈছে তেনেকুৱাই কৰি আছে ধৰক, আৰু মানে ভাল নলগা হৈছে আৰু। ৰাজনীতিৰ প্ৰতি মোহভংগ হৈছে নেকি আচলতে? হয়, মোহভংগ। ধন্যবাদ। আন এগৰাকী জ্যেষ্ঠ লোক আছে, তেওঁৰ পৰা জানিবা। বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰখনৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি, কেনেকুৱা লাগে? ৰাজনীতি বোলে মই ইমান ৰাজনীতি নাথাকোঁ, তথাপিও যি দেখিছোঁ শুনিছোঁ সেই লৈ মানে অকণমান কেতিয়াবা হেৰি হয়, মানে কিছুমান কথাত অকণমান মানে প্ৰতিক্ৰিয়া দিবলৈ চাওঁ। যেনে ধৰক এই হেৰি যথেষ্ট ঋণ লৈ ৰাজ্য চৰকাৰখনে এই কিছুমান উদ্যমিতা আঁচনি হেন তেন এইবিলাক কৰি আছে, হিতাধিকাৰী প্ৰচেছ কৰি মানে সিহঁতে যেন হেৰি খালী পাৰ্টীৰ হৈ কেনেকৈ ইলেকশ্যন যিটো সেইটোৱে কৰিছে তেনেকুৱা যেন মনোভাৱ হয়। হয়, কিবা ৰাইজৰ কাম কৰিব পাৰিছেনে নাই? ৰাইজৰ কাম হৈছে, নোহোৱা নহয়, কিন্তু সেইবিলাকো হেৰি ধাৰ ঋণ কৰি আনিহে আমি যেন কৰিছে তেনেকুৱা যেন লাগে। ধাৰ ঋণ কৰিয়েই কৰিছে, কাৰণ ধাৰ লৈয়ে আছে চৰকাৰে। সেইটোৱে সদায় লৈ আছে, কিমান কোটি টকা ধাৰেই হ'ল এতিয়া। 26 বিধানসভা নিৰ্বাচন আহিছে, কেনেকুৱা এখন চৰকাৰ বিচাৰে আপোনালোকে? গৌৰৱ গগৈ নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক? সেইটো মই নকওঁ, কাৰণ পাৰ্টীৰ ক্ষেত্ৰত মই ক'বলৈ নাযাওঁ। চৰকাৰখন মুঠতে নিকা হ'ব লাগে। এই ঋণ চিন লৈ কিছুমান আভুৱা মানে হেৰি কৰি ৰাইজক মানে আঁচনি হেৰি কৰি মানে চলিবলৈ নালাগে। ধন্যবাদ। বজাৰত আমি এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী তথা কৃষকৰ লগত কথা পাতিব বিচাৰিছোঁ। বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰখনৰ ওপৰত আপোনাৰ মন্তব্য কি? মন্তব্য চৰকাৰে সদায় দুখীয়া হিচাপে ৰাখিবলৈ চেষ্টা কৰে, আৰু ধনীক সদায় ধনীয়ে কৰি থাকে, আৰু চৰকাৰে এইটো অন্যায়ো কৰে অলপমান। কেনেকৈ অন্যায় কি কৰে? ধৰক এতিয়া আমাৰ বৃদ্ধ পেঞ্চন এটা মানুহক দিছে, কিন্তু বৃদ্ধ পেঞ্চন 1200-1400 টকা মাহত বৃদ্ধ পেঞ্চন হয় নেকি? হা, কাৰণ এজন কলেজৰ প্ৰফেচাৰে 1.5 লাখ টকা দৰমহা পায়, তেওঁ নাতে তেওঁলোকক, তেতিয়াহ'লে এই মানুহজনে বাৰু 100-200 টকাত দিনটো চলিব পাৰে নেকি কওক? সেইটোৱে কথা। হিমন্ত বিশ্ব শৰ্মাক পুনৰ বিচাৰেনে 26ত, নে গৌৰৱ গগৈ? সেইটো এতিয়া কি ক'ব নোৱাৰোঁ। এতিয়া মই যিবিলাক শুনিছোঁ অন্যৰ মুখৰ পৰা, হিমন্ত বিশ্বকেই আকৌ চৰকাৰ পাতিব, কাৰণ গোটেই সংসাৰৰ অসমৰ গোটেই মাইকী মানুহখিনি তেখেতে কিনি ল'লে, চব সুবিধা দিছে, যি লাগে বুলি কয় তাকে দিছে মাইকী মানুহখিনিক, কিন্তু মতা মানুহতো চোৱা নাই। আকৌ হিমন্ত বিশ্ব শৰ্মাৰে চৰকাৰ হ'ব? সেইজনেই হ'ব। আপুনি কি বিচাৰে? আপুনি কি বিচাৰে? মই যোনফালে মানে অন্যায় নহয়, মই সেইটোহে বিচাৰোঁ। ধন্যবাদ। আন এগৰাকী বজাৰত আমি লগ পাইছোঁ ভোটাৰ। বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰখনৰ ওপৰত আপুনি কি মন্তব্য প্ৰতিক্ৰিয়া? মোৰ এতিয়া চৰকাৰখন বদলি কৰিবৰ মনো যায়, কিন্তু তেওঁ ৰাইজৰ লগত মিলি কৰি আৰু সকলোৰ লগতে চলিম বুলি ভাবি আছোঁ আৰু, কিন্তু চৰকাৰ বৰ সুবিধাজনক নহয় এইবাৰ। নহয় কিয়? নহয়, তেওঁলোকৰ ধৰক আমি এতিয়া ধৰক গৰীব দুখীয়াবিলাক মৰি আছোঁ নহয়, তেওঁলোকে ধনীকহে দি আছে, আমাক দিয়া নাই নহয় একো। 26ত বিধানসভা নিৰ্বাচন হ'ব, এতিয়া সমাগত, আৰু এমাহ দুমাহৰ পিছতে নিৰ্বাচন হ'ব, কেনেকুৱা এখন চৰকাৰ বিচাৰে? চৰকাৰ সেই আগৰখনেই যাব, আৰু বেলেগ নহয়। নাই, নহ'ব, যিমানেই চেষ্টা কৰক নহ'ব, তেওঁলোকৰ যিখিনি চলি আছেতো চলাতেই আগৰ চৰকাৰখনেই হ'ব। হয়, আপুনি কি ভাবে? মোৰ খানে আগৰেই থাকক, আৰু এইবিলাক আজে বাজে সুমিয়াইতো লাভ নহ'ব, আগৰখনেই থাকক আৰু। ধন্যবাদ। আমি বজাৰতে লগ পাইছোঁ এগৰাকী
পতি পত্নী তেখেতসকলৰ পৰা জানিব বিচাৰিম বৰ্তমান যি ৰাজনীতি চলি আছে এই ৰাজনৈতিক ক্ষেত্ৰখনৰ ওপৰত আপোনালোকৰ মন্তব্য কি ৰাজনৈতিক ক্ষেত্ৰৰ ওপৰত ইমান ভালকৈ মানে ক'বলৈ অকণ দিগদাৰ হয় আৰু আমি এইটো মানে দেখি আছোঁ আৰু শুনি আছোঁ আৰু এইয়াই আৰু কেনেকুৱা লাগে ৰাজনীতি দেখি শুনি কেনেকুৱা লাগিছে দেখি শুনিতো ঠিকে আছে চবেই মানে এইবাৰ আগন্তুক হেৰিয়াৰ কাৰণে নিৰ্বাচনৰ কাৰণে মানে প্ৰস্তুতি চলাই আছে চাই আছোঁ আৰু সেয়াই আৰু কেনেকুৱা এখন চৰকাৰ আপোনালোকে বিচাৰে চৰকাৰ মানে ঠিকে আছে মানুহৰ ৰাইজৰ হকে কাম কৰি যাব লাগে আৰু যেনেকৈ উন্নয়ন হ'ব লাগে সেইখিনিয়ে আৰু বেলেগ একো নাই এইবাৰ মহিলাসকলক যথেষ্ট গুৰুত্ব দিছে হয়নে বাইদেউ আৰু আপোনালোকেই নিৰ্ণায়ক ভূমিকা ল'ব ৰাজনীতি যি দেখিছে কেনেকুৱা অনুভৱ হয় আপোনাৰ নাই এতিয়া ঠিকেই আছে তেনেকৈ অলপ মহিলাসকলক বাৰু গুৰুত্ব দিছে হয় আৰু এতিয়া বৰ্তমান বজাৰ সমাৰ এইবিলাকতো বহুত দাম দৰ বহুত বাঢ়ি গৈছে হয় এইবিলাক অলপ সেইফালেও লক্ষ্য কৰিছে অলপ মানে এই কোৱা হয় যে চামুচৰে দি বেলচা মাৰি নিয়া হৈছে নেকি বাৰু তেনেকুৱাতো হৈছে বাৰু এফালে নিছে বাৰু হয় মানে সৰ্বসাধাৰণ মানুহৰ মানে যিখিনি অকণমান নিম্নগামী হেৰিত আছে সেইখিনিৰ কাৰণে অলপ অসুবিধা হৈছে বাকীবিলাকৰ কথা ইমান ক'ব নোৱাৰোঁ কিন্তু মানে সাধাৰণ মানুহৰ কাৰণে অকণ অসুবিধা হৈছে বস্তু মানে বজাৰ বুলি ক'লেও এতিয়া আজি আহিছোঁ বজাৰ কৰিবলৈ আহিলেও মানে দাম বাঢ়িছে মানে পৰিছে মানে পাকঘৰত প্ৰভাৱ পৰিছে পাকঘৰত মানে পূৰা পৰিছে চাউল হওক ভাজি পাচলি হওক সকলোতে দামবোৰ বাঢ়ি গৈছে আগৰ এনেকুৱা মাহৰ সময়ত মানে যিবোৰ দাম ইমান মানে নিম্নগামী হৈ আহে দাম মূল্যবোৰ এতিয়া বহুতেই বাঢ়ি আছে তথাপিও গতিকে মূল্য বৃদ্ধিয়ে এইবাৰ আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি ভাবেনে যদি প্ৰভাৱ পেলাব যেন আশা কৰিছোঁ আৰু এতিয়া কি হয় আৰু এনে আপোনালোকে আগন্তুক চৰকাৰখন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱাটো বিচাৰে নে গৌৰৱ গগৈৰ নেতৃত্বত হোৱাটো বিচাৰে সেইটো অকণমান অসুবিধা ক'বলৈ মুঠতে মানে সৰ্বসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি যিখনেই চৰকাৰ নহওক মানে ভাল হ'ব লাগে অলপ